তেজপুৰত আৰম্ভ জাপানীজ ভাষা শিক্ষা কেন্দ্ৰ তেজপুৰৰ উদ্যমী যুৱক তুষাৰ টাইলে ট্ৰেভেল আইডিয়া নামৰ প্ৰতিষ্ঠানত আৰম্ভ কৰে জেছেক্স চেণ্টাৰ তেজপুৰৰ পলফিল্ডত এই কেন্দ্ৰৰ শুভাৰম্ভ কৰা হয় আৰু এই কেন্দ্ৰত ভাষা শিক্ষাৰ লগতে বিদেশত চাকৰি কৰিব পৰাকৈ দক্ষতা সম্পন্ন কৰি তোলা হ'ব উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে সিএম ফ্লাইট নামৰ আঁচনি ঘোষণা কৰি কৈছিল যে অসমৰ ৫০,০০০ যুৱক যুৱতীক জাপানত সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ বাবে জাপানীজ ভাষা জনাৰ লগতে স্কিল হ'ব লাগিব এনে পৰিপ্ৰেক্ষিতত জাপানত নিযুক্তি হ'ব পৰাকৈ জাপানীজ লেংগুৱেজ শিকাৰ বাবে আৰম্ভ হৈছে এতিয়া জাপানীজ ভাষা শিক্ষা কেন্দ্ৰ But it's them working also in the back part of it and the pillars that we proud and honored to open the Tezpur's first Japanese language center. So the entire vision behind this center is that we are able to teach people the Japanese language and help them get guaranteed employment. Our biggest inspiration is our Chief Minister Shri Himanta Biswa Sarma ji. So the CM flight scheme that has been released by CM sir, I think that's gonna give a big boost to people to help get the employment opportunity in Japan. So basically ইয়াত আপোনাৰ কি হ'ব দুটা লেভেলৰ জাপানীজ কোৰ্স পঢ়োৱা যাব JLPT N5 লেভেল আৰু N4 লেভেল আৰু ষ্টুডেন্টছক ট্ৰেইন কৰোৱা হ'ব জাপানলৈ গৈ তাতে তেওঁলোকে জব কৰিব পৰাকে চৰকাৰে যিমান পাৰে নিজৰ আউটত থকা গোটেই সা সুবিধাখিনি দিবলৈ চেষ্টা কৰিছে আৰু এই ধৰণে তেজপুৰ হওক বা অন্যান্য অসমৰ বিভিন্ন চহৰে নগৰে এই ধৰণৰ অনুষ্ঠানবিলাকে সেই ভিতৰুৱা গাঁৱৰ সেই যিসকলে ইচ্ছা প্ৰকাশ কৰে এটা উন্নত মানদণ্ডৰ চাকৰি উন্নত মানদণ্ডৰ জীৱনশৈলী সেইটো তেতিয়াই সম্ভৱ হ'ব